দেখাত সম্পূৰ্ণ বিলাহী, কিন্তু সঁচাকৈ এই দেখাত বিলাহীৰ দৰে এই সামগ্ৰীবিধ সঁচাকৈ বিলাহী হয়নে? আৰু যদিহে সঁচাকৈ বিলাহী হয়, তেতিয়াহ'লে এজন ব্যক্তিয়ে কি ধৰণে এনেকুৱা বিলাহী খেতি কৰিব পৰা যায়, বা কিমান কি বেমাৰ লাগে, বা ইয়াৰ বেমাৰৰ কিবা উপায় আছে নেকি, বা ইয়াত কি মেডিচিন ব্যৱহাৰ কৰা হয়, বা এই ধৰণৰ খেতিবিলাক কৰিবৰ কাৰণে কিমান মাটি লাগে, বা কিমান টকা পইচা খৰচ হয়, বা কিমানখিনি কি সামগ্ৰী লাগে, সবিশেষখিনি যদি আমি জানিবৰ কাৰণে যদি চেষ্টা কৰোঁ, এই বিলাহী বা এই বিলাহীৰ দৰে দেখা এই সামগ্ৰীবিধৰ বিষয়ে আমি বহুত কথা জানিব লগা আছে। আৰু মই আজি আপোনালোকক এই খেতিটোৰ বিষয়ে জনাবৰ কাৰণে মই বিশেষ এজন খেতিয়কৰ ওচৰত আপোনালোকক মই লৈ আহিছোঁ। আহকচোন আজি আমি প্ৰথমতে এই বিলাহীৰ দৰে দেখা এই বিলাহীবিধ খেতিয়কজনক আমি প্ৰথমতে লগ কৰোঁ, আৰু তেওঁনো কি কয় এই খেতিটোৰ বিষয়ে আমি সবিশেষ তেওঁৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰোঁ, আৰু এই ধৰণৰ খেতিবিলাক কি ধৰণে কৰিব পৰা যায় তেওঁৰ পৰা আমি বহুখিনি কথা যিহেতু শিকিব লগা আছে, আজি আমি কথাখিনি অকণমান শিকিবৰ কাৰণে চেষ্টা কৰোঁ। আহকচোন। নমস্কাৰ সকলোকে, অচকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই যিহেতু আপোনালোকে সকলোৱে চিনি পোৱা বিশেষ এজন ব্যক্তি ধনীৰাম চেতিয়া ককাইদেউৰ তেওঁৰ ঘৰলৈ আহিলোঁ। তেওঁৰ বাৰীখন আজি মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম, যে তেওঁ যিহেতু ইয়াত প্ৰায় 2 বিঘা 3 বিঘা ইয়াত বিলাহী খেতি তেওঁ কৰি ৰাখিছে। আৰু এই বিলাহী খেতি আপোনালোকে চাওক, ইমান ডাঙৰ মই এটা ছিঙি দিছোঁ, যিহেতু ধৰক এতিয়া ছিঙি থকা হৈছে, সেইফালে আপোনালোকে দেখিছে বহুতে ছিঙি আছে। আৰু যিহেতু মই আজি ইয়ালৈ আহিলোঁ ধনীৰাম ককাইদেউৰ ঘৰলৈ, আৰু ইয়াত বিলাহী খেতি তেওঁ কি ধৰণে কৰিছে, বা এই বিলাহী খেতি কৰিবলৈ যাওঁতে কিমানখিনি কেনেকৈ কি প্ৰচেছত কৰিব লাগে, বেমাৰ কি হয়, কিমান টকা পুঁজি লাগে, বা কিমান টকা প্ৰফিট হয়, সবিশেষখিনি মই আজি আপোনালোকক ধনীৰাম চেতিয়া ককাইদেউৰ লগত কথা পতুৱাই দিম, আৰু গোটেইখিনি বিতংভাৱে মই আজি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আৰু এতিয়া এই ধনীৰাম ককাইদেউৰ লগত আমি অকণমান কথা পাতোঁ। আৰু ধনীৰাম ককাইদেউ নমস্কাৰ। নমস্কাৰ, আপোনাকো মোৰ এই ক্ষুদ্ৰ কৃষি ক্ষেত্ৰখনলৈ দ্বিতীয়বাৰ কাৰণে স্বাগতম জনাইছোঁ। ধন্যবাদ থাকিল। হয়, আৰু ধনীৰাম ককাইদেউ ঘৰলৈ এবাৰ মই দ্বিতীয়বাৰ আহিছোঁ, আৰু এনেই বাৰু ফোনত কথা পতা পাতি হৈয়ে থাকে, সেইখিনি বাৰু চলি থাকে। আৰু যি কি নহওক, আজি যিহেতু আহিলোঁ আপোনাৰ বাৰীলৈ, আৰু দেখিছোঁ ইমান সুন্দৰকৈ প্ৰায় 2 বিঘা 3 বিঘা মান হ'ব চাগে এইখিনি, ইমান সুন্দৰকৈ আপুনি বিলাহী খেতিখিনি কৰিছে। আমাক অকণমান ৰাইজক অকণমান জনাই দিলে বেছি ভাল হ'ব, যে ধৰক আপুনি যিহেতু বিলাহী খেতিখিনি ইমান সুন্দৰকৈ কৰিছে, আৰু পাতলা কিন্তু আপুনি যিহেতু ইয়াত ৰছী বান্ধি পেলাই সুন্দৰকৈ লগাই পেলাই থৈছে, খুব সুন্দৰ প্ৰচেষ্টাত আপুনি এইখিনি কৰিছে। ইয়াৰ প্ৰচেছবিলাক অকণমান ৰাইজক জনাই দিব নেকি, কেনেকৈ ধৰক ৰুইছিলে, কিমান দিন লাগে, বেমাৰ কি হয়, প্ৰচেছখিনি যদি অকণমান কৈ দিয়ে আপুনি ৰাইজক। নিশ্চয়কৈ যিহেতু এটা কথা অকণমান আগৰ পৰাই কৈছোঁ, যে আমাৰ যিসকলে কৃষি ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে সেইসকলক সদায় মই এটা আহ্বান জনাই আহিছোঁ, যে আমি কেৱল লাই মূলাতে সীমাবদ্ধ নাৰাখি মানে কিছু দীৰ্ঘম্যাদীৰ পৰা দীৰ্ঘম্যাদী এনেকুৱা শস্যসমূহৰ ওপৰত গুৰুত্ব দিব লাগে, যিবিলাকে নেকি পৰিশ্ৰমৰ এটা বিনিময় দিয়ে। গতিকে সেই তাৰ ফলশ্ৰুতিতে বিলাহী খেতিটো, তাৰ পৰা জিকা খেতি, অমিতা খেতি, কুঁহিয়াৰ খেতি এনেদৰে ক্ৰমান্বয়ে যি কি নহওক, মই এতিয়া বিলাহী খেতিৰ বিষয়ে কৈছোঁ। বিলাহী খেতিটো কিন্তু এটা অলপ প্ৰত্যাহ্বানমূলক খেতি হয়। যিসকলে নেকি নাজানে বা আগতীয়াকৈ কিছুমান তথ্য আহৰণ কৰা নহয়, তেতিয়াহ'লে লাভৰ বিপৰীতে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যিয়ে নহওক, এইখিনি যিহেতু আজি প্ৰায় 3 মাহেই হ'ল আৰু বিলাহীখিনি ৰোপণ কৰা। প্ৰথমতে মই ইয়াত সৰু হোৱাকৈ পুলিবোৰ যেতিয়া ৰোৱা হৈছিল, ৰোৱা প্ৰায় 10 দিন মানৰ পিছতে ইয়াত এনেদৰে এই লাইনটো 2 মূৰত 2টা শকত খুঁটি মাৰিছিলোঁ। এই খুঁটিকেইটাৰ ওপৰতে এডাল ৰছী দিয়া হৈছিল, আৰু ৰছীডালৰ মূৰত 2 মূৰত যিহেতু 2টা ডাঙৰ খুঁটি মৰা এইটো কাৰণে হৈছিলে, এতিয়া দেখিবলৈ পাইছে এইটো চিধা খুঁটিটো বেকা হৈ গৈছে, কাৰণ ভৱিষ্যতে ইয়াৰ যথেষ্ট উৎপাদনক্ষম। এইটো চুনামি চিড বুলি কোৱা হয় এই বিলাহীটো। আৰু এই প্ৰত্যেকটো খুঁটিৰ ব্যৱধান 4 ফুট 4 ফুট আছে। এই ৰছীডালৰ ওপৰতে সেই যেতিয়া পুলিটো ৰোৱা হৈছিলে, তাতে সেই পুলিটোত বান্ধি দিয়া হৈছিলে। বান্ধি দিয়াৰ পিছত এই ৰছীডালৰ লগত সংযোগ কৰি দিয়া হৈছিলে। যেতিয়া পুলিটো ক্ৰমান্বয়ে ডাঙৰ হৈ আহিছিলে, তেতিয়া সেই তাতে পাক খুৱাই লৈ অহা হৈছিলে। আৰু অতিৰিক্তভাৱে যিখিনি শাখাডাল ওলাইছিলে, সেইখিনিও এনেকুৱা ধৰণৰ সৰু সৰু প্লাষ্টিক ৰছীয়ে ইয়াতে এনেকুৱা ধৰণৰ সংযোগ কৰি বান্ধি দিয়া হৈছিলে। আৰু সেইটো কাৰণে বিলাহীখিনি এতিয়া ইয়াত ৰৈ আছে। যদিহে মাটিৰ সংস্পৰ্শলৈ আহে, তেতিয়া কিন্তু বিলাহীখিনি ভেঁকুৰে আক্ৰমণ কৰে বা গোটেইবোৰ নষ্ট হৈ যাব। আৰু দ্বিতীয় কথাটো, ইয়াৰ পাতবোৰ যিবোৰ পুৰঠ বা একেবাৰে মানে বুঢ়া হৈ যোৱা পাতবোৰ, সেইবোৰ কাটি দিয়া হৈছিলে। এতিয়ালৈকে কাটি দিছিলোঁ। হয়, মই এতিয়ালৈকে 2বাৰ কাটিলোঁ এইখিনি। কথাটো এনেকুৱা ধৰণৰ, এই যে বিলাহী থোকটো দেখিছে নহয়, ইয়াৰ যিটো বিলাহী হালধীয়া পৰিছে, এইটো ছিঙি দিয়াৰ লগে লগে এইকেইটা সোনকালে হালধীয়া পৰিব বা পকিবলৈ হ'ব। গতিকে
এই পাতখিনি কাটি দিয়া মানে তেতিয়া এই বিলাহীবোৰ অলপ সোনকালে ছিঙিবলৈ হয়, সেইটো কাৰণে কাটি দিয়া হৈছিলে। সেইটো প্ৰথম কথা। আৰু দ্বিতীয় কথাটো হ'ল কি, যদি পাতবোৰ একেবাৰে ঠাহ লাগি থাকে তেতিয়াহ'লে সেই পোক পতংগবিলাকে বেছিকৈ আক্ৰমণ কৰে বা তেনেকৈ আশ্ৰয় লৈ থাকে। আৰু এবাৰ যেতিয়া ভেঁকুৰ লাগিব, যিটো আমি খাৰ উঠা বুলি কওঁ, লাইট বেমাৰ একেবাৰে ক'লা পৰি থাকে যে, সেয়াত যেতিয়া ভেঁকুৰ পাতবিলাকত লাগিব তেতিয়া এবিধ বিশেষ পতংগ আছে, সৰু সৰু চেপা সদৃশ, সেইবিলাকে ইমান দ্ৰুত গতিত বিয়পায়, যিবিলাক ৰোগীয়া পাত বা ভেঁকুৰে আক্ৰমণ কৰা পাতবিলাক পৰিব, তাৰপিছত নিৰোগী পাতলৈ যোৱা মানে সেইজোপা আৰু দ্ৰুত গতিত বিলাহীজোপা বিয়পি যায় ভেঁকুৰে। গতিকে সেইটো কাৰণতেও পাতবোৰ কাটি দিয়া হয়। অৰ্থাৎ প্ৰথম কথাটো হ'ল কি, সোনকালে উৎপাদন মানে পুৰঠ হ'বৰ কাৰণে কাটি দিয়া হয়। দ্বিতীয় কাৰণে পোক পতংগ আশ্ৰয় নল'বৰ কাৰণে কাটি দিয়া হয়। সেই কথাটো আপোনালোকে কিমানে ব্যক্তিয়ে জানিছিলে যে বিলাহী পুলি ৰোৱাৰ পাছত যেতিয়া এখন গছজোপা ধুনীয়াকৈ পোখা ওলাই যায় যে পাতবিলাক যে কাটি দিব লাগে বা ছিঙি দিব লাগে, সেই কথাষাৰ আপোনালোকে কিমানে জানিছিলে কমেণ্টত জনাবৰ কাৰণে নাপাহৰিব। আচ্ছা, ইয়াৰ বেমাৰ কি কি লাগে? বেমাৰ সদ্যহতে এটা হ'ল লেৰেলি যোৱা বেমাৰ, যাক আমি উইল বেমাৰ বুলি কওঁ, বহুতে মুজৰ পৰি যোৱা বুলিও কয়। সেইটো লক্ষণবোৰবিলাক এনেকুৱা হয়, তাত কোনো ধৰণৰ দাগ বা স্পট দেখিবলৈ পোৱা নাযায়। গছজোপা হয়তো সৰু গছ এজোপা বা এনেকুৱা ধৰণে লমালমে লাগি থকা গছ এজোপা তেনেকুৱা ধৰণে লেৰেলি যাব পাৰে। আৰু এটা হ'ল ভেঁকুৰজনিত ৰোগ। ভেঁকুৰজনিত ৰোগ হ'লে তলৰ গুৰিটো পচি যাব বা শিপাবোৰ পচি যাব, ক'লা দাগ দেখিবলৈ পোৱা যাব, তেতিয়া গছজোপা হালধীয়া পৰি তেনেকুৱা ধৰণে গছজোপা নষ্ট হৈ যায়। গতিকে ইয়াৰ নিৰাময়ৰ পদ্ধতিবিলাক দুয়োটা অলপ বেলেগ বেলেগ হয়। প্ৰথমতে বেমাৰৰ লক্ষণবিলাক বা চিমটমবিলাক নিৰীক্ষণ কৰিব লাগিব, আৰু সেই অনুপাতেহে ইয়াৰ ঔষধ প্ৰয়োগ কৰিব লাগিব। আচ্ছা, এতিয়া ঔষধটো আপুনি মাজে মাজে মাৰি থকা হয়? এইটো মাজতে মৰা হয়, কিন্তু আৰু এটা এইখিনিতে কথাটো মই কৈ থওঁ, যিহেতু মোৰ বিলাহী খেতিটো এতিয়ালৈকে 9 বছৰ হ'ল, আৰু প্ৰত্যেক বছৰ ইটোৰ পিছত ইটো কিছুমান চিন্তা চৰ্চা কৰি আহিছোঁ যে কেনেকুৱা পদ্ধতিয়ে কৰিলে সফলতা লাভ কৰিম। যিহেতু প্ৰত্যাহ্বান বুলি আগতে কৈছোঁৱে আপোনাক, যে যদি জনাটো নহয়, লাভৰ বিপৰীতে লোকচানৰ সন্মুখীন হোৱাটো স্বাভাৱিক। সেই গতিকে লৈ প্ৰত্যেক বছৰে এটা এটা বিষয় অধ্যয়ন কৰি আহিছোঁ। এই বছৰ মই আৰু এটা বিষয় অধ্যয়ন কৰিছোঁ যে আগতীয়াকৈ কিবা এটা ব্যৱস্থা গ্ৰহণ কৰি সেই ভেঁকুৰ বা বেক্টেৰিয়াবিলাকৰ পৰা পৰিত্ৰাণ পাব পাৰি নেকি, তেনেকুৱা ধৰণে মই এটা চেষ্টা কৰিছিলোঁ। এইবাৰ সফল হৈছোঁ। অহা বছৰকে সেই গোটেই তথ্যখিনি দিব পাৰিম সম্পূৰ্ণ। কিন্তু এইবাৰ সফল বুলিয়ে কৈছোঁ, আগৰ তুলনাত সফল। সেইটো কাৰণে সেই পদ্ধতিটো যদি অৱলম্বন কৰা হয় তেতিয়াহ'লে ভেঁকুৰ বেক্টেৰিয়াবিলাকে সিমান এটা অনিষ্ট নকৰে। ইয়াতে আৰু এটা কথা মই জানি লওঁ, আপুনি যিখিনি ধৰক পুলি লগাইছিলে, এই পুলিবিলাক আপুনি এতিয়া কিনা মানে গুটিবিলাক কিনা নে আৰু বেলেগ কিবা নিজে আপুনি ঘৰত পচাই লৈছিলে? সদ্যহতে মই বিলাহী এইটো চুনামি চিড প্ৰজাতি কিনি আনো, আৰু কিনি আনি ট্ৰেত একেলগে গোটেইখিনি অংকুৰিত কৰি লোৱা হয়। তাৰপিছতে ঠুঙা মাটিত ভৰাই লোৱা হয় পুলিবোৰ। যিহেতু দিনক দিনে সূৰ্যৰ উত্তাপটো বহুত বেছি, তেতিয়া অক্টোবৰ মাহতো পুলিবোৰ ৰোৱা হয়, মৰি যায়, নষ্ট হৈ যায়। গতিকে ঠুঙাত যদি অলপ ছাঁত দি লোৱা হয় তেতিয়া সিমান এটা অনিষ্ট নহয়। সেইটো এনেকুৱা ধৰণে পুলিবোৰ প্ৰস্তুত কৰি লৈছিলোঁ। এইবিলাক যে যিবিলাক এতিয়া ধৰক পকা পকা বিলাহী, এইবিলাকক কি গুটি আপুনি নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে নেকি? সেইটো তেনেকুৱা প্ৰডাকশ্যনটো অলপ কম হৈ যায়, কম হ'ব যিহেতু হাইব্ৰিড হয়, কিন্তু হ'ব, কিন্তু প্ৰডাকশ্যন ইমান বেছি নহ'ব। আচ্ছা, এতিয়া প্ৰতি বছৰ যে আপুনি যে ক'লে প্ৰায় 9 বছৰৰ পৰা আপুনি খেতি কৰি আছে বিলাহী, প্ৰতি বছৰ এইটো প্ৰজাতি লগাই নে প্ৰতি বছৰ বেলেগ বেলেগ? মই প্ৰথমতে নামধাৰী লগাইছিলোঁ। নামধাৰীটো কেইবছৰমান লগালোঁ, কিন্তু তাৰপিছত এইটো প্ৰজাতি লগাইছোঁ। এইটো প্ৰজাতি লগোৱা আজি প্ৰায় 5 বছৰমান হ'ল দেই। এতিয়া প্ৰায় এই 9 বছৰত এতিয়া আপুনি কোনটো প্ৰজাতিৰ বেছি আপুনি আটাইতকৈ ভাল এইটোৱে পাইছোঁ? এইটোৱে পাইছে, এইটো আপুনি প্ৰায় লগাই থাকে? এইটো লগাই থাকোঁ। এতিয়া এইবিলাক আপোনালোকৰ ইয়াত কিলো কেইটকাকৈ আপোনাৰ বিক্ৰী হয়? এইবোৰতো এতিয়া বজাৰখনতো নিম্নগামী হ'লে মই 20 টকামানকৈ তেনেকৈ বিক্ৰী কৰোঁ। আপোনাৰ ঘৰতে 20 টকা? হয়। ভাবি চাওক কি সুন্দৰ। খুচুৰাকে সেইটো, আৰু পাৰকে হ'লে আৰু সঁচাকে দিয়া হয়, আৰু অলপ কমকে দিয়া হয় নহয়। তেতিয়াতো হিউজ এমাউণ্টত ধৰক আপোনাৰ একেবাৰে গুচি যায়, আৰু সেইকাৰণে সিমানখিনি অসুবিধা নহয় চাগে। আৰু ইয়াত দেখিছোঁ এতিয়া প্ৰায় আপোনাৰ 2.5-3 বিঘা মান হ'ব চাগে গোটেইখিনি? সিটো মূৰলৈকে 2 বিঘা আছে, আৰু সেইফালে প্ৰায় আধা বিঘা মান আছে, প্ৰায় 2.5 বিঘা মান তেওঁ যিহেতু খেতি কৰিছে। আচ্ছা, এইটো এতিয়া আপোনাৰ লাভদায়ক হয় নে? মানে বহুতে ভাবিব যে কিনো খেতি কৰিম, মানে ইমান লাভ হ'ব জানো? নিঃসন্দেহে এটা ভাল পৰিশ্ৰমৰ বিনিময় পোৱা যায়। এতিয়া এই ধৰক এইখিনি যিমানখিনি মই লগাই থৈ দিয়া আছে, সেইখিনিতো মই নিশ্চয় কিবা এটা পাম। এতিয়া 10 টকা কেজিকো যদি পাওঁ, মই এটা ভাল পৰিশ্ৰমৰ বিনিময় পাম বুলি ভাবিছোঁ। আৰু এটা কথা, যিহেতু এটা কথা বাৰে বাৰে কৈ আহিছোঁ যে আমি খেতি বাতিবোৰ কৰিলে মিশ্ৰিত পদ্ধতি কৰিব লাগে, মিশ্ৰিত পদ্ধতিয়ে। গতিকে মই ইয়াত কুঁহিয়াৰ লগাইছোঁ, যিহেতু কুঁহিয়াৰখিনিহে আচল মোৰ লক্ষ্য। কুঁহিয়াৰখিনি ডাঙৰ হোৱালৈকে এই ঠাইডোখৰ খালী হৈ থাকিব, সেইটো কাৰণে বিলাহীখিনি ইয়াত লগাই দিয়া হৈছে তাৰমানে।
হয় মই আগৰ ভিডিঅ'ত যেতিয়া মই প্ৰস্তুত কৰিছিলো ধনিৰাম ককাইদেউৰ লগত প্ৰায় আজি এবছৰ হ'ল না নাই হ'ব নাই হোৱা চাগে নাই হোৱা আপুনি মাৰ্চ মানত আহিছিলো হয় আৰু তেতিয়া মই এটা কথা আপোনালোকক সেই ভিডিঅ'ত গীতত কৈছিলো আৰু আজিও মই আকৌ এবাৰ আপোনালোকক কৈ দিছো ধনিৰাম ককাইদেৱে যেতিয়া যিকোনো এটা খেতি কৰে নহয় তেওঁ অকল এটা নিৰ্দিষ্ট খেতি নকৰে তেওঁ এতিয়া ধৰক ইয়াত যেনেকৈ ধৰক বিলাহী লগাইছে এফালে কুঁহিয়াৰ লগাই দিছে মানে এনেকৈ 2-3টা আইটেম মানে ইটোৰ লগত সিটো কানেক্টেড ৰাখে আৰু আমাৰ ব্যক্তিবিলাকে কি কৰে বহুতে নাজানে সেইকাৰণে এটা খেতি এটা সময়ত কৰে আৰু বাকীখিনি মাটি এনেই পৰি থাকে আৰু আমাৰ সময় নষ্টবিলাক হৈ যায় কিন্তু ধনিৰাম ককাইদেউৰ পৰা বহুতখিনি কথা আমি শিকিব লগা আছে আৰু তেওঁ দেখিছোঁ ইয়াতো ধৰক 2টা খেতি কৰিছে আৰু সেইফালে দেখিছোঁ ক'ৰবাত 3টা খেতি 4টা খেতি ইটোৰ লগত সিটো কানেক্টেড কৰি ৰাখে যে এতিয়া ধৰক এফালে বিলাহী শেষ হ'ব এফালে কুঁহিয়াৰ ৰেডি হৈ যাব ঠিক তেনেকুৱা ধৰণে আপুনি বস্তুবিলাক কৰে নহয় জানো আৰু ইয়াত দেখিছোঁ ইমান চৰাই চিৰিকটি আহি আছে এইবিলাকতো বিলাহীবিলাকতো এতিয়া ধৰক আপুনি যদি কেমিকেল ইউজ কৰিলেহেঁতেন তেতিয়াতো চাগে চৰাই এইবিলাক নাখালে হয় চাগে সেইটো এটা একেবাৰে মানে গুৰুত্বপূৰ্ণ বিষয় আপুনি উল্লেখ কৰিছে যিহেতু মই আগৰ ভিডিঅ'বিলাকতো কৈছোঁৱে যে মোৰ এটা পেজ আছে যিসকলে নেকি চাই থাকে যে মই প্ৰায়বিলাক শাক পাচলিয়ে হওক বা ফল মূলেই হওক প্ৰায় 30% চৰাইৰ কাৰণে এৰি দিয়া হয় আৰু আগতে সেই অমিতাবোৰ দেখিছিলে আৰু তেনেকুৱাকৈ ভীমকল আছে জাহাজী কল আছে সেইবোৰ প্ৰায় চৰাইৰ কাৰণে এৰি দিয়া হয় তাৰ উপৰিও কিছুমান এনেকুৱা ধৰণৰ শাক পাচলিবিলাক বেঙেনা মটৰ এইবিলাকো আনকি চৰাই খায় মধুৰিআমটো তেনেকৈ চৰাইৰ কাৰণে মই লগাই থৈ দিয়া আছে আমবিলাকো যেতিয়া পকি ফাটি যায় তেতিয়াও খায় বগৰীবিলাকো কিছুমান খায় ঠিক সেইটো এতিয়া বিলাহী মোৰ এতিয়ালৈকে ইয়াত 1 কুইণ্টলতকৈ বেছি খাই থৈ দিয়া আছে দুদিনমানৰ কিন্তু এতিয়া অলপ মই কমাব লাগিব যিহেতু এইকেইদিন খালে আৰু সিফালে মোৰ সেই প্ৰথমতে লগাইছিলোঁ যে সেই বিলাহীবোৰ সৰু সৰু হৈছে এতিয়া সেইখিনি এৰি দিম কথাটো হ'ল কি মই সদায় এটা কথা কৈ আহিছোঁ যে নিজৰ লগতে আন 10জনক আগুৱাই নিয়া আৰু আমি ৰাইজক আমাৰ দৰে কৃষকসকলে কেনেকৈ নিভেজাল বস্তুবোৰ খুৱাব পাৰি আৰু সেইটো অৱশ্যে অলপ পদ্ধতিগতভাৱে কথাবিলাক তেনেকৈ ভাবিবলগীয়া হয় যে ঘপককৈ কাৰোবাক জৈৱিক শাক খুৱাম বুলি ক'লে আমিতো নোৱাৰোঁ গতিকে এটা মানে আঁচনি প্ৰস্তুত কৰি ল'বলগীয়া হয় উদাহৰণস্বৰূপে আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ঋতুকালীন শস্যবিলাক কৰিলোঁ তাৰ সমান্তৰালভাৱে উদ্যান শস্য আৰু উদ্যান শস্যৰ তলে তলে পশুপালন কাৰণ পশু পক্ষী পালনৰ অবিহনে কেতিয়াও জৈৱিক পদ্ধতিৰে কৃষি কৰ্ম কৰিব নোৱাৰি তাৰ যিখিনি মল মূত্ৰ প্ৰয়োজন হয় তেনেকুৱা ধৰণে এটা চাৰ্কুল প্ৰস্তুত কৰি ল'বলগীয়া হয় আৰু তেনেকুৱা ধৰণে কামবিলাক কৰি আছোঁ আৰু নিজকে বহুত সুখী হওঁ যাতে আমি নিজেই কেৱল খালে নহ'ব আনকো ভাল বস্তু খুৱাব লাগিব আমাৰ মাটিখিনি যাতে নষ্ট নহয় আমাৰ পানীখিনি যাতে নষ্ট নহয় তেনেকুৱা ধৰণৰ বায়ুখিনি নষ্ট নহয় সেইটো হয় হয় খুব সুন্দৰকৈ ককাইদেউ গোটেইখিনি কথা বুজাই দিছে আৰু আপোনালোকে চাগে গোটেইখিনি কথা বুজি পাইছে ইয়াতে এটা কথা মই এটা কথা আৰু এটা জানিব বিচাৰিছোঁ আপুনি যিহেতু কৈছে চাৰ্কুলেশ্যন বস্তুটো নহয় জানো ইয়াত ধৰক আপোনাৰ গৰু ছাগলী মানে বিভিন্ন ধৰণৰ পশু পক্ষীবিলাকো মানে পুহিব লাগিব নহয় জানো কাৰণ ধৰক এতিয়া ধৰক মানে পেচাবখিনি লাগে গুখিনি লাগে এনেকুৱা ধৰণৰখিনি লাগে নহ'লে সেইখিনি নহ'লেতো আকৌ ধৰক আপুনি এইটো এক্সট্ৰাকৈ কেমিকেল দিব লগা হৈ যায় এইখিনি বস্তু থাকিলে মানে সেইবিলাক প্ৰয়োজন আছে কেমিকেল প্ৰয়োজন নাথাকে হয় 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 এই চাৰ্কুলেশ্যনত যিটো চলি থাকে সেইকাৰণে চবে কয় নহয় পৃথিৱীখন ঘূৰণীয়া আৰম্ভ যেনেকৈ কৰিলোঁ আকৌ আহি একেটা জেগাতে খুব সুন্দৰকৈ ধনিৰাম ককাইদেৱে গোটেইখিনি কথা বুজাই দিবৰ কাৰণে চেষ্টা কৰিলে আৰু আজি যিহেতু আহিলেও ধনিৰাম ককাইদেউ ঘৰলৈ আৰু বিলাহীখিনি যিহেতু ছিঙি থকা হৈছে যে এয়া হৈ গ'ল চনা মিচিত এয়া হৈ গ'ল চনা মিচিত বিলাহী ইয়াৰ প্ৰজাতিটো আৰু এইটো ডাঙৰ হয় ন ইয়াতকৈ ডাঙৰ হয় আৰু ডাঙৰ হয় বাৰু হয় ন আৰু খুব সুন্দৰকৈ তেওঁ যিহেতু প্ৰচেষ্টা লৈ ইমান সুন্দৰকৈ মানে কেমিকেল ফ্ৰী তেওঁ যিহেতু খেতিবিলাক কৰি থাকে যে খুব বেছি ভাল লাগিলে আৰু খুব সুন্দৰকৈ কথাখিনি আজি আমি আপোনালোকক অকণমান ভিডিঅ' এটা তথ্য দিবৰ কাৰণে চেষ্টা কৰিলোঁ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব আৰু ভিডিঅ'টো বৰ বেছি দীঘল কৰি নাথাকোঁ যদিহে আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে এটা পজিটিভ কমেণ্ট দি যাব বুলি আমি আশা কৰিলোঁ আৰু ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ হয় নহয় আপোনালোকক অশেষ ধন্যবাদ জনালোঁ ইমানখিনি সময় দিয়াৰ কাৰণে আৰু তথ্যখিনি দিয়াৰ বাবে আৰু যদিহে আপোনালোকে বিলাহী খেতি কৰিম বুলি যদি ভাবিছে ধামধুম আপোনালোকে বিলাহী খেতিখিনি কৰক মোৰ লগত যোগাযোগ কৰিব পাৰিব এনেই মই তথ্যবিলাক প্ৰায় দি থাকোঁ কিন্তু ভিডিঅ' এটাত সকলোবিলাক তথ্য দিয়াটো ইমান এটা সম্ভৱ নহয় যিহেতু যথেষ্টখিনি দীঘলীয়া হয় 3 মাহ সময়ৰ প্ৰয়োজন হয় গতিকে 3 মাহ সময়ৰ এটা বিষয়বস্তু মাত্ৰ 5-4 মিনিটতে উপস্থাপন কৰাটো সম্ভৱ নহয় গতিকে তেনেকৈ মোক যোগাযোগ কৰিব পাৰে স্ক্ৰীনত মই আপোনাৰ নম্বৰটোকে দি দিওঁ হয় স্ক্ৰীনত মই ধনিৰাম ককাই নম্বৰটো দি দিছোঁ আৰু যদিহে আছে হয় ইয়াতে কথাটো মই ক'বলৈ পাহৰি গৈছোঁ ধনিৰাম ককাইদেউ এটা পেজ আছে ধনিৰাম চেতিয়া বুলি আপোনালোকে তাত ফেচবুকত গৈ পেলাই চাৰ্চ কৰি লওক ধনিৰাম চেতিয়া সেই পেজটো আপোনালোকে ফ'ল' কৰি ল'ব আৰু স্ক্ৰীনত আপোনালোকে নাম্বাৰটো দেখি আছে ককাইদেউৰ তাতো আপোনালোকে আৰু যদি সবিশেষ যদি কথা জানিব বিচাৰে তাত আপোনালোকে জানি ল'ব পাৰিব ভিডিঅ'টো আৰু বৰ বেছি দীঘল নকৰি আজি ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় অসম